মই এটি যাযাব মই এটি যাযাবৰ ধৰাৰ দিহিঙে দীপাঙে লৰো নিবিচাৰি নিজাঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ। নানা সংঘাততো যেন যুগপুৰুষজনৰ সৃষ্টিশীল জীৱনৰ ৰথ থমকি নৰল। সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত। এয়াই যেন তেওঁৰ জীৱন দৰ্শন। ৬০ৰ দশকত তেওঁ পৰিকল্পনা কৰিলে খাচী অসমীয়া সমন্বয়ৰ ছবি প্ৰতিধ্বনিৰ। খাচী লোককথা মাণিক ৰাইটঙৰ ভিত্তিত ৰচনা কৰিলে চিত্ৰনাট্য। তাতে ৰহণ সানিলে খাচী অসমীয়াৰ সমন্বয়ৰ সুৰৰ। অভিনয়ৰ বাবে ঠিক কৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, পবিত্ৰ বৰকটকী, ইভা আচাও আদিৰ দৰে প্ৰখ্যাত শিল্পীক। লিয়েন মাকাও কোন পাহাৰ শিখৰতে কাক বাট চাইছা, এই বিখ্যাত গীতটিত কণ্ঠদান কৰিলে ডক্টৰ হাজৰিকা আৰু সেই সময়ৰ বম্বেৰ প্ৰখ্যাত গায়ক তালাত মেহমুদে। হয় আকাশ শুব গীতটিৰ অনবদ্য কণ্ঠদান কৰিলে সুমন কল্যাণপুৰে। পিছে সমস্যা হ'ল ধনৰ। তাৰো উপায় দিলে শিল্পী ৰত্ন ওজাই। মঞ্চত গীত পৰিৱেশন কৰি গোটালে ছবি নিৰ্মাণৰ বাবে যাৱতীয় ধন। এই বিষয়ত প্ৰথম গান গালে বৰপেটাৰ মিলন সংঘৰ মঞ্চত, তাৰপিছত অসমৰ বিভিন্ন ঠাইত। এইদৰে গোটালে ছবি নিৰ্মাণৰ যাৱতীয় ধন। তাৰপিছত সেই একে দশকতে ক্ষয়িষ্ণু সংস্কৃতিক বিদ্ৰূপ কৰি বনালে ছবি লটি ঘটি। প্ৰথম অসমীয়া চেটায়াৰ পালে সাংঘাতিক ব্যৱসায়িক সফলতা। কিন্তু মাতৃ শান্তিপ্ৰিয়াৰ আংশিক পক্ষাঘাত ৰোগে ব্যতিব্যস্ত কৰি তুলিলে ভূপেন হাজৰিকাক। পিছে জীৱনৰ ৰথ চলি থাকিল, থমকি নৰল। ভূপেনক বাদ দি দেখোন জীৱনটো কল্পনাই কৰিব পৰা নাই। কিন্তু তেওঁকতো মই সজাটো বন্দী কৰি ৰাখিব নোৱাৰো। তেওঁতো পিপলছ আৰ্টিষ্ট। কিন্তু এটা কথাও ঠিক যে মই পৃথিৱীৰ যিকোনোতেই নাথাকো কিয় সদায় তেওঁৰ হৈ থাকিম। মোৰ নাম সদায় হৈ থাকিব প্ৰিয়ম্বদা ভূপেন হাজৰিকা। সুউচ্চ পাহাৰ শৃংগ বগোৱা মই এক প্ৰেমিক অশ্বাৰোহী। দুৰন্ত স্বৰ পদধ্বনি শুনি উন্মাদ হোৱা এক চিৰবিদ্ৰোহী। টিক টিক সময় ছন্দত ধপ ধপ শব্দ বাজে কলিজাৰ। প্ৰেমৰ ছন্দ মোৰ প্ৰতিধ্বনি ধমনিত দুৰ্বাৰ ছন্দ আছে কামনা। কি যে তোমাৰ সংগ প্ৰিয়া, মিঠা তোমাৰ সংগ। তোমাৰ অংগৰ জ্বলন্ত জুই মই যে পতংগ। কি যে তোমাৰ সংগ প্ৰিয়া, মিঠা তোমাৰ সংগ। জীৱনৰ ৰস যিমান তৃষ্ণাও বাঢ়ে সিমান,
আজি নিশা নেলাগে শুন কথাৰ প্ৰসংগ তোমাৰ ৰঙৰ জ্বলন্ত জুই মই যে পতংগ একো নকলা যে আৰু কিমান নীৰৱে থাকিবা এই নীৰৱ নিজান সংগীহীন ঘৰখনত আৰু কিমান নীৰৱতা প্ৰিয়ম যোৱাৰ পাছত মই প্ৰথম তোমাক লগ পাবলৈ আহিছোঁ ভাবিলোঁ এবাৰ তোমাক চাই যাওঁ মনক বুজনি দিব পৰা নাই প্ৰিয়মে বহুত দিনৰ মূৰত চিঠি এখন লিখিছে তোমাৰো খবৰ লৈছে প্ৰিয়মে এতিয়াও তোমাক বান্ধৱী বুলিয়েই ভাবে মাথো কি গায়িকা আজলীলতাক প্ৰিয়মে বেয়া পায় প্ৰিয়ম ইজ এ গ্ৰেট লেডি আৰু আজলীলতাও ভাৰতৰ বিখ্যাত গায়িকা বাৰু এতিয়া আহোঁ এড্ৰেছটো পালে ময়ো প্ৰিয়মলৈ চিঠি লিখিম আহোঁ Da 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 কি যে তোমাৰ সংগ প্ৰিয়া মিঠা তোমাৰ সংগ তোমাৰ ৰঙৰ জ্বলন্ত জুইত তোমাৰ ৰঙৰ জ্বলন্ত জুইত মই যে পতংগ কি যে তোমাৰ সংগ প্ৰিয়া মিঠা তোমাৰ সংগ সমাজৰ নীতি নিয়ম ভঙাটো নতুন নিয়ম আজি নিশা নেযাবা শুন কৰি মোক নিসংগ তোমাৰ ৰঙৰ জ্বলন্ত জুই তোমাৰ ৰঙৰ জ্বলন্ত জুই মই যে পতংগ আপুনি মোক চিনি পাইছেনে? নাই পোৱা কওকচোন মই কৈলাশ পেটেল প্ৰিয়মৰ ভায়েক আমি অৱশ্যে কেতিয়াও লগ পোৱা নাই আপুনি মই ৰুবি ভূপেন্দাৰ সৰু ভনীয়েক ভূপেন্দা ভূপেন্দা আহচোন কোন আহিছে চাহিচোন কোন আহিছে ৰুবি আহচোন মই কৈলাশ ভূপেন্দা কৈলাশ কি খবৰ বহা বহা বাৰু কোৱাচোন কৈলাশ মই কলিকতাৰ যাদৱপুৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিছোঁ কিছুদিন আপোনাৰ লগতে থাকিম বুলি ভাবিছোঁ একো অসুবিধা নহয়তো
নাই নাই, কি অসুবিধা হ'ব? নিজা ধৰণে থাকিবা। ৰুবি, তই কৈলাশৰ ৰুমটো ঠিক কৰি দে। হ'ব ভূপেন দা, ঠিক কৰি দিম মই। কৈলাশ, বি কমফৰ্টেবল ইয়ৰছেল্ফ। মই ৰুমত আছো দেই। হ'ব ভূপেন দা। মই ইয়াত পঢ়া শেষ কৰি লণ্ডনলৈ যাম। বাকী পঢ়া তাতে শেষ কৰিম। আৰু প্ৰিয়ম বাইদেৱে কৈছে কানাডাত ছেটেল হ'বলৈ। তাৰ আগতে কাম্পালালৈ যাব লাগিব। বৰ ভাল হ'ব। মই কেইদিনমানৰ পাছতে গুৱাহাটীলৈ যাম। অ' বাৰু ব'লা। আজি বহুদিনৰ পৰা নতুন ছবি এখন কৰাৰ কথা মনলৈ আহিছে। কাহিনী ঠিক কৰিলে নে ভূপেন দা? খাচী লোককথাৰ কাহিনী এটা। নাম মানিক ৰাইটন। মই সকলোবোৰ বুজ ল'বলৈ 1962 চনতেই শ্বিলঙলৈ গৈছিলোঁ। মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। মোৰ কলিকতাখন কিবা এটা ভাল লাগি গৈছে। মে বি ফৰ ইউ। মই বুজা নাই। পিছত বুজাই ক'ম। ব'লা আমি টাংগাত উঠোগৈ। মই কেতিয়াও উঠা নাই। আপুনি উঠিছে? কি আপুনি আপুনি কৰি আছা? আজিৰ পৰা তুমি বুলি ক'বা। ঠিক আছে। মোৰ কি সমস্যা। ব'লা। ঘৰলৈ যাওঁ ব'লা। ভূপেন দাই বেয়া পাব। 10 মিনিট। ব'লা। কওকচোন অহাৰ কাৰণ। তোমাৰ ওচৰলৈ অহাৰ কাৰণটো কি হ'ব পাৰে? গান আৰু চিনেমা। কি নাম ছবিখনৰ? মণিৰাম দেৱান। তেওঁৰ আত্মত্যাগৰ বিষয়ে চিনেমাখন। বাহ, দেশপ্ৰেমমূলক ছবি যেতিয়া বৰ সুন্দৰ হ'ব। সংগীত পৰিচালনাৰ দায়িত্বটো তুমি ল'ব লাগে। কাৰণ চিনেমাখন পৰিকল্পনা কৰোঁতে মোৰ মনলৈ তোমাৰ কথাই আহিছে। আনন্দৰে গ্ৰহণ কৰিলোঁ। কেতিয়াৰ পৰা কাম আৰম্ভ কৰিম বুলি ভাবিছে? মণিৰাম দেৱানৰ বিষয়ে চিনেমা যেতিয়া, তুমিতো জানাই মই কি ক'ম। তুমি গান লিখাৰ কাম আৰম্ভ কৰি দিব পাৰা। মই এটা গান লিখি থৈছোঁ। ছবিখনত গানটো বৰ সুন্দৰকৈ খাপ খাব। শুনিব পাৰোঁনে? নিশ্চয়। বুকু হম হম কৰে মোৰাই, কোনে নিদ্ৰা হৰে মোৰাই, পুত্ৰ হৈ মই কি মতে তৰু, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰাই। হম করে মোরাই, কোনে নিদ্রা হরে মোরাই, পুত্র হই মই কি মতে তরু, আই তুরে হই মই মরু। বুকু হম হম করে মোরাই।
ভূপেন, এটা মাইলৰ খুটি হৈ ৰৈ যোৱা গান উপহাৰ দিলা অসমক। ধন্যবাদ। গানটো গাওঁতে মই বৰ ভাবুক হৈ পৰিছিলোঁ। তোমাৰ চাগে ডিঙি শুকাই গৈছে। ব'লা, ষ্টুডিঅ' কেণ্টিনতে বহি দুয়ো আমি একাপ কাপ চাহ খাওঁ। ব'লা। আহা। তোমাৰ চাগে ডিঙিটো শুকাই গৈছে নহয়? বুজিছে, জনৈক চকু চৰহাই মোক গোন্ধ ভাৱ নোহোৱা মদাৰ ফুলৰ লগত ৰিজাইছে। মোৰ গানখিনিকো মদাৰ ফুল বুলি কৈছে। তোমাৰ জনপ্ৰিয়তাৰ উত্থানৰ হিংসাত এইবোৰ ৰটনা, বুজিছা? তুমি গানেৰে উত্তৰ দি যোৱা। মই দিলোৱে উত্তৰ গানেৰে। কি বুলি? মদাৰৰে ফুল হেনো পূজাটো নেলাগে, মদাৰৰে ফুল হেনো সবাহত নেলাগে। লাগে পিছে বহাগতে ৰং সানিবলে, লাগে পিছে আকাশত জুই জ্বলাবলে। নতুন পৰিকল্পনা ভূপেন দা? গানৰ মাজত ডুবি থাকোঁতে আজি বহুদিনৰ পৰা নতুন ছবি এখন কৰাৰ কথা মনলৈ আহিছে। কাহিনী ঠিক কৰিলেনে ভূপেন দা? খাচী লোককথাৰ কাহিনী এটা, নাম মানিক ৰাইটং। মই সকলোবোৰ বুজ ল'বলৈ 1962 চনতেই শ্বিলঙলৈ গৈছিলোঁ। খাচীসকলৰ সাজ পোছাক, সামাজিক ৰীতি নীতি, লোক সংস্কৃতি আদিৰ বিষয়ে অধ্যয়ন কৰিলোঁ। মানিক ৰাইটং লোককথাৰ আঁত ধৰি তাত নিহিত থকা প্ৰকৃত তাৎপৰ্য সম্পৰ্কে লোককলাবিদৰ পৰা মতামতো লৈছোঁ। ছবিখনৰ বিষয়বস্তুৰ সম্পৰ্কত আপুনি যথেষ্ট গভীৰতালৈ গৈ অধ্যয়ন কৰিছে। এইখন অকল বায়স্কোপেই নহয়, এইখন হ'ব পাহাৰ ভৈয়ামৰ সমন্বয়ৰ এক সাঁকোস্বৰূপ। ছবিখনৰ নামৰ কথা কিবা ভাবিছে নেকি ভূপেন দা? প্ৰতিধ্বনি। প্ৰতিধ্বনি হ'ব খাচী আৰু অসমীয়াৰ পৰম্পৰাগত সুৰৰ এক মিলন সুঁতি। কাহিনীটো মোৰ বৰ ভাল লাগিছে। যত্নেৰে কৰিম যেতিয়া ছবিখন ভাল হ'ব বুলিয়েই মোৰ ধাৰণা। বৰ সুন্দৰ পৰিকল্পনা। এটা বৰ ভাল কথা বুজিছা ৰত্ন। কি ভূপেন দা? ফিলকিন লালু নামৰ এজন ভাল ল'ৰা পাইছোঁ। ভাইলিনত তেওঁ খাচী জয়ন্তীয়া লোকসংগীত বজায়। ফিলকিনে মোক সংগীতত সহায় কৰিব। আৰু অভিনেতা অভিনেত্ৰীৰ কথা কিবা ভাবিছে নেকি? মই মনতে পাঙি থৈছোঁ। কাক কাক ভূপেন দা? খাচী চিএমৰ ভাওটো দিম বিষ্ণু দাক, আহোম স্বৰ্গদেউ কৰিম বলিন্দাক, মানে ফণী শৰ্মাক। মানিক ৰাইটঙৰ ভাৱত থাকিব পবিত্ৰ বৰকটকী। তেওঁৱে মোৰ শকুন্তলা ছবিখনত দুষ্যন্ত আছিল, তুমি জানাই নহয় ৰত্ন। হয়, জানো। আৰু লিয়েন মাকাও চৰিত্ৰটোৰ বাবেতো ইভা আছাও আছেই। তেওঁ চৰিত্ৰটি বৰ সুন্দৰকৈ ফুটাই তুলিব পাৰিব। ৰাজৰাণী হৈও গৰখীয়া মানিক ৰাইটাঙক ভাল পাব যেতিয়া, লিয়েন মাকাওকো পবিত্ৰৰ দৰে চেহেৰা লাগিবই। কলা নিৰ্দেশনাৰ দায়িত্বত দিম বুলি ভাবিছোঁ বৰ্তমানৰ স্থাপত্যৰ ভাস্কৰ্যৰ শিল্পী যুগল দাসক। ছবিখনৰ প্ৰযোজনা কোনে কৰিব দাদা? সেইটোৱেতো মহা সমস্যা। হাতত পইচা কৰি নাই, কিন্তু মনত অদম্য হেঁপাহ প্ৰতিধ্বনিখন কৰা। কস্তুৰী মৃগই নাজানে যে তেওঁৰ নাভিতে আছে নাকত লগা গন্তুৰ উৎস গন্ধকলাই। ভূপেন দা, আপোনাৰ কণ্ঠতে আছে সেই অমৃতৰ ভাণ্ডাৰ। শ্ৰোতাৰ সন্মুখত মেলি দিলেই হ'ল। শ্ৰোতা জনতাই পাণ কৰিব আৰু তাৰ বিনিময় আপুনি পাব। ডক্টৰ ঘনশ্যাম দাস, টাটা বিলাই ঘটা বাটেৰে আপোনাৰ হাতলৈ আহিব হেজাৰ হেজাৰ টকা। ৰত্ন, তুমিতো বৰ ডাঙৰ কথা ক'লাহে। গোটেই অসমতে গান গাম
আৰু ৰাইজে মৰমৰে যি দিয়ে তাকেই ল'ম। তেনেদৰে অৰ্থ সংগ্ৰহ কৰিয়েই ছবিখন কৰিম। গান গাম, মনোৰঞ্জনো কৰিম আৰু জনজাগৰণো আনিম। হয় ভূপেনদা, প্ৰত্যেকখন অনুষ্ঠানেই 3 ঘণ্টীয়া হ'ব। তাৰে 2 ঘণ্টা মই গাম, বাকী 1 ঘণ্টা ৰাণা ভাইটি, ইন্দ্ৰবনিয়া, ৰোজ, ৰবি আৰু ৰমেন বৰক পৰিৱেশন কৰিব দিম। বৰ ভাল আৰু সুন্দৰ অনুষ্ঠান হ'ব। তুমি বুলবুলীয়া মানে অমৰৰ লগত লগ লাগি সমগ্ৰ অনুষ্ঠানৰ পৰিকল্পনা কৰিবা। হ'ব ভূপেনদা। মই কাইলৈ গান ৰেকৰ্ডিঙৰ বাবে কলিকতালৈ যাম। তাৰ পৰা আহিয়েই সংগীতৰ অভিযান আৰম্ভ কৰিম। প্ৰথম মোৰ ঠাই বৰপেটাৰ পৰাই আৰম্ভ কৰোঁ। মোৰ অতি শ্ৰদ্ধাৰ বৰপেটাৰ ৰাইজ, এইখন এখন মাথো সাংস্কৃতিক অনুষ্ঠানেই নহয়, এই মঞ্চখন হ'ল জনজাগৰণৰ মঞ্চ। হে 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 ঢোলে ডগৰে, হে 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 হিয়াৰো মেৰে, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, জাকেৰি নাহিকে উপম, তুহাৰি চৰণকো ৰেণু শতকোটি, ভাৰেক কৰহু প্ৰণাম। হয় বোলে নম নম নাৰায়ণ, প্ৰসন্ন হয়ুক হৰি, কৰিয়ুক মায়াক নিৰ্যান, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ, কৃপাৰ সাগৰ দৈব্যকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুপুচ্ছ মুখে তোৱা গুণ নাম, প্ৰভু মুখে তোৱা গুণ নাম। এই সেৱকীসকলৰ সৰ্বতোপকৰ মংগল কামনা কৰিব লাগে, প্ৰভু ভগৱতী কামনা কৰিব লাগে। ভূপেনদা, মঞ্চ সাজু। আপুনি মঞ্চলৈ আহিব বুলি ঘোষণা কৰোঁ। ৰাণা ভাইটিহঁত সাজু নহয়? হয় ভূপেনদা। তেনে ঈশ্বৰক চিন্তি আৰম্ভ কৰি হয়, দিয়াই হয়, ভাল ভাল। বাৰু। বেছি দেৰি হ'লে মানুহে আমনি হয়। পাব। প্ৰাঞ্জিত, আৰম্ভণি ঘোষণা কৰি দিওঁ। কৰি দিওঁ তেতিয়াহ'লে। হেৰি, এই ৰাইজ হৈছে নহয়? হয়। সন্দেহ ৰাইজ, এয়া আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব ওলাইছোঁ আন্তৰ্জাতিক খ্যাতনামা শিল্পী ডক্টৰ ভূপেন হাজৰিকা। মোৰ অতি শ্ৰদ্ধাৰ বৰপেটাৰ ৰাইজ, এইখন এখন মাথো সাংস্কৃতিক অনুষ্ঠানেই নহয়, এই মঞ্চখন হ'ল জনজাগৰণৰ মঞ্চ। মোৰ গুৰু জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আৰু কৃষ্ণাংগ মুক্তিৰ শিল্পী বলৰৱচনৰ আশীষ শিৰত লৈ মই এই সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰিছোঁ। গুৰুজনাৰ সৃষ্টিৰ বিচৰণ ভূমি বৰপেটাৰ পৰা আপোনালোকে দিয়া অৰ্থৰ দ্বাৰা আমি পাহাৰ ভৈয়ামৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ এখন ছবি কৰাৰ মানস কৰিছোঁ। ছবিখনৰ নাম প্ৰতিধ্বনি। প্ৰতিধ্বনিৰ বাবে ইতিমধ্যে মই 2টা গীত লিখি শুৰু কৰিছোঁ। তাৰেই গীত এটিৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিম। আজিৰ এই সাংস্কৃতিক সন্ধিয়াত মোৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিছে মোৰ ভাইটি জয়ন্ত হাজৰিকা ৰাণাই। মই ধন্যবাদ জনাইছোঁ সাংস্কৃতিকবান ব্যক্তি ৰত্ন ওজা। এয়া বৰপেটীয়া ডেকা ৰত্ন ওজা। অভিনয় জানে, অভিনয় কৰোৱাবও জানে, ভাল লিখে, বহু গুণৰ অধিকাৰী। আৰু মোৰ ভাই অমৰো ধন্যবাদৰ পাত্ৰ। হে 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 ঢোলে ডগৰে,
হে হিয়াৰো মেৰে উদাৰ মেঘে যেনে দৰে সাৱতি ধৰে বাৰিষাৰো পেৰে আমাৰ লুইতক হে ভিজা আকাশেৰে হে চেৰাপুঞ্জীতে উদাৰ মেঘে যেনে দৰে সাৱতি ধৰে বাৰিষাৰো পেৰে আমাৰ লুইতক। গানটো কেনে পালে ৰাইজ? এইবাৰ প্ৰতিধ্বনিৰ বাবে লিখা আন এটি গীত গাবলৈ বিচাৰিছো। গীতটিত ছবিখনৰ বাবে কণ্ঠদান কৰিম মই আৰু বোম্বাইৰ বিখ্যাত গায়ক তালাত মেহমুদে। আজি তালাত মেহমুদৰ অংশখিনি গাব মোৰ ভাই জয়ন্ত ৰাণাই। সুৰৰ পজা কিয় উদং ৰাখিম অকলশৰে মই কিমান কান্দিম। সুৰৰ পজা কিয় উদং ৰাখিম অকলশৰে মই কিমান কান্দিম। তাকে কে মনে ভাবিছা তাকে কে মনে ভাবিছা লিয়েন মাকা লিয়েন মাকা। প্ৰতিধ্বনিৰ বাবে সাংস্কৃতিক অভিযান আৰম্ভ হ'ল বৰপেটাৰ পৰা। তাৰ পাছত আমন্ত্ৰণ পালোঁ জ্যোতি ককাইদেউৰ ভাতৃ দেৱপ্ৰসাদ আগৰৱালাৰ পৰা। ডিচেম্বৰৰ 15 তাৰিখৰ পৰা ভোলাগুৰি অঞ্চলত গীত গাই আৰম্ভ কৰিলোঁ মোৰ এই অভিযানৰ দ্বিতীয় পৰ্যায়। তাৰপিছত লখিমপুৰ আৰু দৰং জিলাত পূব ভৰলীৰ পাৰে পাৰে গীত গালোঁ। ৰাইজৰ মৰমত সেইকেইদিন বুৰ গৈ থাকিল। তাৰপিছত মোক এটি কলি দুটি পাতৰ মাজত গান গাবলৈ যোৰহাটলৈ মাতিলে বিখ্যাত চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই। ডিচেম্বৰ মাহত তাত গীত গাই ৰাইজৰ কিছু মৰম বুটলিলে। এই মৰমে মোক এটা ডাঙৰ অভিজ্ঞতা দিলে, সাহস দিলে আৰু দিলে প্ৰচুৰ কৰ্ম প্ৰেৰণা। প্ৰতিধ্বনিখন কৰাৰ মোৰ বাবে সম্ভৱ হৈ পৰিল লাখ লাখ মানুহৰ মৰম আৰু সাহসৰ বাবে। এনেদৰে মোক মৰম আৰু সাহস যোগালে ডিব্ৰুগড়ৰ মঞ্চৰূপাই মাতি। মঞ্চৰূপাৰ উপৰিও 1964 চনৰ জানুৱাৰী মাহৰ পৰা গীত গালোঁ ডিগবৈ, গণেশবাৰী, ডুমডুমা আৰু দুলীয়াজান। এনেদৰে ৰাইজৰ প্ৰেৰণাতেই প্ৰতিধ্বনি ছবিৰ শ্বুটিং আৰম্ভ কৰিলোঁ সেই বছৰৰে ছেপ্টেম্বৰ মাহত। বহিদৃশ্য গ্ৰহণ কৰিলোঁ চেৰাপুঞ্জী। লিয়েন মাকা লিয়েন মাকা কোন কোন পাহাৰ শিখৰতে বাট চাই মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ। ছবিৰ শ্বুটিং আৰম্ভ কৰিলোঁ সেই বছৰৰে ছেপ্টেম্বৰ মাহত। বহিদৃশ্য গ্ৰহণ কৰিলোঁ চেৰাপুঞ্জী। লিয়েন মাকা কোন কোন পাহাৰ শিখৰতে বাট চাই সুৰৰ পজা কিয় উদং ৰাখিম অকলশৰে মই কিমান কান্দিম তাকে কে মনে ভাবিছা
চুলিতারি তাতে দিয়েংচিয়ে পাতৰ ৰং সানিছা সেই ৰং লাগি হহা চৰাতি বাহিৰ ৰং লাগি হহা চৰাতি বাহিৰ সুৰধ্বনি তুমি শুনিছা ও আকাশ মোৰ লগৰীক তুমি জানো দেখিছা তেওঁৰ জেমচেন খনি বিজুলীৰে বোৱা ৰঙা উঠ জুৰি অমৌৰে বোলোৱা বিজুলীৰে বোৱা ৰঙা জুৰি কোমৰে বলোৱা তুমি জানো মন কৰিছা ও নিয়ৰ হুৰি মাৰিছা খুবলে শিবন তোমাকে খুবলে শিবন তোমাকে অমৰ মানসীৰ দেহৰে ভাজত অমৰ মানসীৰ দেহৰে ভাজত কোমলতা তুমি ভানিছা লিয়েন মাকা ওকে কাট আজিলৈ পেকআপ ৰত্ন কেইদিনমান শ্বুটিং বন্ধ ৰাখিব লাগিব বুজিছা কিয় ভূপেন দা এৰাব নোৱাৰা নিমন্ত্ৰণ আছে যেনে পাটনা ফিল্ম ছ'চাইটি দিল্লীত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কনফাৰেন্স আৰু ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত ছবিৰ উপলক্ষে এখন আলোচনা চক্ৰ আছে এইবোৰ বৰ এৰাব নোৱাৰা মিটিং হয় দাদা বৰ গুৰুত্বপূৰ্ণ বিষয় তুমি এটা কাম কৰা শ্বুটিং ৰিচিডিউল কৰি দিয়া হ'ব দাদা ঠিক আছে প্ৰতিধ্বনিৰ শ্বুটিং সুকলমে প্ৰায় শেষ পৰ্যায় পাইছেগৈ হয় ভূপেন দা প্ৰায় 90% শ্বুটিং শেষ হৈ গৈছে ভূপেন দা মই আপোনাক এটা কথা সুধিম বুলি ভাবি আছিলোঁ সুধো নেকি কি কথা সোধা বাপু সকলো কণ্ঠশিল্পীয়ে মঞ্চত ধুতি পিন্ধি গান গায় তবলা বজোৱাজন মঞ্চত মজিয়াত বহে আপুনিয়ে একমাত্ৰ ব্যক্তি যিয়ে থিয় হৈ গান গায় অঁ ভূপেন দা আপুনি আমাৰ শিৱসাগৰত যাওঁতে থিয় হৈয়ে গান গাইছিলে তেতিয়া কথাটি আমিও মন কৰিছিলোঁ অঁ ভূপেন দা কি বিশেষ কাৰণ বাৰু বহুতে ভাবে মই আমেৰিকাৰ পৰা ঘূৰি অহাৰ পিছৰ পৰাহে মঞ্চত থিয় হৈ গান গাওঁ কিন্তু সেইটো সঁচা নহয় মোক দেউতা বা মায়েও কেতিয়াও থিয় হৈ গান গাবলৈ শিকোৱা নাই তেনে আচল কাৰণটো কি ভূপেন দা সৰুৰে পৰা মোৰ পৰিৱেশনৰ ভাৱটোৱে বেলেগ আছিল মই যেতিয়া 6 নে 7 বছৰ বয়সতে কটন কলেজিয়েট স্কুলত ৰসৰাজ বেজবৰুৱাদেৱৰ সন্মুখত গীত পৰিৱেশন কৰিছিলোঁ তেতিয়াও মই থিয় হৈয়ে গীত গাইছিলোঁ মই মানে ইমানেই চাপৰ আছিলোঁ যে গীত পৰিৱেশন কৰোঁতে মঞ্চৰ ওপৰত এখন তুলত থিয় কৰাই দিছিলে আপুনি ইমান সৰুৰে পৰা সচেতন
আমাৰ ভাৰতীয় ঐতিহ্য মতে ধুতি পিন্ধি মাটিত বহিয়ে মোৰ গানৰ উচ্চাৰণত মোক সহায় কৰিছিল মোৰ মায়ে। দেউতাই সহায় কৰিছিল গ্ৰামেটিকেলি। তেওঁৰ পৰাই শিকিছিলোঁ ইংৰাজী আৰু সংস্কৃত। মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। মই মোৰ দেউতাৰ ফালৰ কোনোজন ককাকে দেখা নাপালোঁ। দেউতাৰ পিতৃ ঢুকাইছিল মোৰ জন্মৰ আগতেই, আৰু মাৰ পিতৃও ঢুকাল মই অতি সৰু থাকোঁতে। কিন্তু তেওঁলোকৰ কথাবোৰ জানি মোৰ মনত তেওঁলোকৰ বিষয়ে এটা ইমেজ গঢ়ি উঠিছিল। দুয়োজন ককা আছিল আজীৱন শিক্ষক। ভৰলুমুখৰ ককা ৰতি মাষ্টৰে সেইদিনতেই সংস্কৃত শ্লোকৰ এখন কিতাপ লিখিছিল। তেওঁ সোণাৰাম হাইস্কুলৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল। আনহাতে মোৰ দেউতাৰ পিনৰ ককাও শিক্ষাৰ লগত জড়িত লোক আছিল। তেওঁ আজীৱন অবৈতনিকভাৱে নাজিৰাত এখন স্কুল প্ৰতিষ্ঠা কৰি ছাত্ৰক শিক্ষাৰ পোহৰ বিলাইছিল। সেইখনেই শেষলৈকে বংশীধৰ হাজৰিকা হাইস্কুল হ'ল। সেয়ে দুয়োজনকে একাডেমিচিয়ান হিচাপে আজিও সন্মান কৰে। মোৰ গানৰ উচ্চাৰণত মোক সহায় কৰিছিল মোৰ মায়ে। দেউতাই সহায় কৰিছিল গ্ৰামেটিকেলি। তেওঁৰ পৰাই শিকিছিলোঁ ইংৰাজী আৰু সংস্কৃত। গীত মানেই যে শুৱলা হ'ব লাগিব সেইটো শিকিছিলোঁ মাৰ পৰা। লতিঘটি ছবিখনৰ মুহূৰ্তত কলিকতাৰ ফিল্ম ছাৰ্ভিচ লেবৰেটৰীত সম্পন্ন কৰিবলৈ লৈছোঁ। মুহূৰ্ত শ্বটত ক্লেপষ্টিক দিবলৈ আমন্ত্ৰণ কৰি আনিছোঁ বৰেণ্য ব্যক্তি শ্ৰীযুত ৰাধা গোবিন্দ বৰুৱাদেৱ। সকলো সাজু নহয়? সাজু ভূপেন দা। আমি সকলোৱে সাজু ভূপেন দা। দাদা হয়। প্লাষ্টিকখন দিয়া। ফুল লাইট, ৰোল কেমেৰা, ৰোলিং ছাৰ। একশ্যন। মিউজিক ডাইৰেক্টৰ চাহাব, আহা বহা। কওক দাদা। এইকেইখন ইংলিছ গানৰ LP আজি গোটেই ৰাতি এই গানবোৰ শুনিবা। তাৰপিছত উফ ৰাম, তুমি এইখিনিও বুজি নোপোৱা নে? মই সঁচাই একো বুজা নাই। আজি ৰাতি এই গানবোৰ শুনা আৰু ভাল ভাল সুৰবিলাক নকল কৰি মোৰ চিনেমাৰ গান বনোৱা। দেখিবা গান হিট আৰু মোৰো বেংক একাউণ্ট শপত হ'ব নে কি কোৱা? কিন্তু দাদা চোৰ কৰাটো নীতি বিৰুদ্ধ কথা দেখোন। বিৰুদ্ধ কাম কিয় হ'ব? ননচেন্স কথা। ইয়াৰ মাজত নীতি আকৌ ক'ৰ পৰা আহিল? আৰু তুমি যদি নকৰা তেন্তে অইন সংগীত পৰিচালকবোৰ আছে নহয়। ঠিক আছে দাদা, মই চেষ্টা কৰিম। চেষ্টা নহয়, মোক ফলাফল লাগে, ৰিজাল্ট। কাট ইট। কি হ'ল? গান ৰেডিয়ে নেকি? তুমি দেখিছো নকলত উস্তাদ হৈ গ'লা। নকৰোঁ মই আপোনাৰ ছবিখন। মই সুৰ চুৰ কৰা সংগীতজ্ঞ নহয়। মই মাটিৰ সুৰ ৰাইজক শুনাম, তাকো শুদ্ধ ৰূপত। কি আচৰিত!
কোৱাচোন ভূপেন, তোমাৰ ছবিখনৰ পৰিকল্পনা কি? দাদা, বছৰৰ প্ৰথম ভাগতে ঠিক কৰিলোঁ যে মই এখন খুব কম বাজেটৰ ছবিহে কৰিম। জ্যোতি ককাইদেৱে কোৱা মনত আছে যে জয়মতী কৰোঁতে তেওঁৰ বেছি খৰচ হ'ল। সেয়ে দ্বিতীয় ছবি ইন্দ্ৰমালতী তেওঁ খুব কম বাজেটতে কৰিছিল। ময়ো খুব কম দিনতে ছবিখনৰ শ্বুটিং শেষ। ভূপেন, লেপষ্টিক দিলি যদিও ছবিখনৰ মই থিমটোকে সোধা নাই। ছবিৰ ব্যৱসায়িক জগতখন দেখি শুনি মোৰ ঘিণ লাগি গৈছে। সেয়ে এই ঘূণে ধৰা ব্যৱস্থাটোক ঠাট্টা কৰিয়েই এই ছবিখন কৰিবলৈ ওলাইছোঁ। ইট ইজ এ চেটায়াৰ। সংগীত নিশ্চয় তোমাৰেই। হয় দাদা, ভাল খবৰ যে ছবিখনত মহম্মদ ৰফি চাহাবেও অসমীয়া কাৱালী এটা গাম বুলি কৈছে। অসমীয়া কাৱালী? তাতে ৰফি চাহাবে গাব? বাহ, অসমীয়া সংগীত জগতত এক নতুন সংযোজন। হয় দাদা, মই এটা নতুন সোৱাদ দিয়াৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে মই গীতটিৰ পৰিকল্পনা কৰিয়েই পেলাইছোঁ। তুমিও এ ৰাণা, তই ৰেডি নহয়? ৰেডি ভূপেন দা? মিঠু, তুমিও অ, ৰেডি? ready. লেটছ গ' ফৰ শ্বুট। মই এটি যাযাব, মই এটি যাযাব, ধৰাৰ দিহিঙে দীপাঙে লৰো, নিবিচাৰি জাগৰ। মই এটি যাযাবৰ, মই এটি যাযাবৰ। মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো। মই লুৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো।